দৰিদ্ৰ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ সাৰথী এজন যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত। সহায়ৰ আহ্বান পৰিয়ালৰ লোকৰ। আৰ্থিক অৱস্থা বেয়া, সেই গতিকে আমি ৰাইজক আৰু চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই ভাগিনটো সুস্থ কৰি দিয়ক। আৰ্থিকভাৱে দুৰ্বল এটা পৰিয়াল। এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সাৰথী স্বৰূপ বৰপুত্ৰ। কিন্তু বিগত প্ৰায় এটা মাহ ধৰি পৰিয়ালটোৰ বৰপুত্ৰ আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত। এতিয়া ২২ বছৰীয়া সফল ডেকা ল'ৰাজনৰ আশ্ৰয় কেৱল এখন বিচনা। এই যুৱকজন বিগত প্ৰায় এটা মাহ ধৰি আশ্ৰয় লৈ আছে বিচনাতে। এই সফল ডেকা যুৱকজন হৈছে যোৰহাটৰ পুলিবৰ সৰুসুজুৰ গাঁৱৰ নিবাসী ললিত দাস আৰু শ্যামলী দাসৰ বৰপুত্ৰ পংকজ দাস। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ পংকজ। কিন্তু আজিৰে পৰা এটা মাহ পূৰ্বে নিজৰ কৰ্মস্থলীৰ পৰা উভতি অহা পথত এক সৰু দুৰ্ঘটনাত পতিত হৈছিল যুৱকজন। তাৰ পাছৰ পৰাই অসুস্থ হৈ পৰে যুৱকজন। পংকজ দাস। তোমাৰ কি হৈছিলে? আহি থাকোঁতে ৰখি দিলোঁ, পেচাব কৰোঁতে বাইকখন গাতে পৰি গুচি গ'ল। আৰু 20 তাৰিখে যোৱা মাহৰ 20 তাৰিখে ক'ত দেখুৱাইছিলা তুমি? যোৰহাট মেডিকেলত। এতিয়া কি বুলি কৈছে ডাক্তৰ? তোমাৰ কি হৈছে এতিয়া? অসুবিধাটো কি তোমাৰ? সুবিধা এতিয়া ডক্টৰ ৰখিবলৈ কৈছে। মানে তুমি এতিয়া তোমাৰ খোৱা বোৱা চব ঠিকে আছে? এতিয়া খোৱা বোৱা ঠিকে আছে। মানে তুমি কি ক'বা এতিয়া ৰাইজক বা চৰকাৰক? তুমি কি আহ্বান জনাবা তোমাৰ ফালৰ পৰা? ভাল কৰি দিব লাগে। হয়, মানে চৰকাৰৰ ফালৰ পৰা কিবা খৰচ পাতি তেনেকুৱা ধৰা তুমি সহায় কিবা সাহাৰ্য সেয়াকে বিচাৰিছোঁ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যুৱকজনৰ চিকিৎসা কৰোৱা হয় যদিও কোনো সুফল লাভ কৰা নাই যুৱকজনে। এতিয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথস্বৰূপ যুৱকজনৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ ক্ষেত্ৰতো অসহায় হৈ পৰিছে ৰোগীয়া পিতৃ মাতৃ। আৰু নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাইজৰ। অশ্ৰুসিক্ত নয়নেৰে এই সকলো কথা বিৱৰি কয় যুৱকজনৰ পৰিয়ালৰ লোকে। সৰুসুজ গাঁৱৰ নিবাসী শ্ৰী ললিত দাসৰ পুত্ৰ। তেওঁ মানে টাউনত কাম কৰিবলৈ গৈছিলে। তাৰ সূত্ৰে আহি তেওঁ বাইকখন পাচাব কৰিবলৈ ধৰোঁতে বাইকখন অলৰেডি কঁকালত পৰিলে। তাৰ আৰ্থিক অৱস্থা বহুত বেয়া। আৰু মই হ'লোঁ তেওঁৰ মোমায়েক। আমাৰো আৰ্থিক অৱস্থা বেয়া, সেই গতিকে আমি ৰাইজক আৰু চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই ভাগিনটো সুস্থ কৰি দিয়ক। কাৰণ এই 22 বছৰীয়া ভাগিনটো যদি হঠাতে নাইকিয়া হৈ যায় আমাৰ বৰ দিগদাৰ হ'ব থাকিবলৈ। সেই গতিকে আমি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাইছোঁ কাটৰে তেওঁক যে সুস্থ কৰি তুলি দিয়ে। আগন্তুক তেওঁ প্ৰথম এইবাৰ ভোট দিম বুলি আশা কৰি আছে। এইবাৰ কাৰ্ড পাইছে অলৰেডি 22 বছৰ। তাকে মই ৰাইজকো সহায় সহযোগ কৰিবলৈ কৈছোঁ। যোৰহাট মেডিকেলত আৰ্থিক অৱস্থা বেয়াটো প্ৰাইভেটত নিব নোৱাৰোঁৱে। আৰু আমিও যেনে তেনে আমাৰ সংসাৰ এখন চলাই আছোঁ, আমিতো ইমান চাব নোৱাৰি। সেই গতিকে আৰু মেডিকেলত ভৰ্তি কৰিলোঁ। মেডিকেলটো আৰু গম পায়েই ইমান হেৰি নহয়, হ'লেও যিখিনি পাৰে কৰি দিছে। আৰু তেওঁলোকে কৈছে যে ৰেষ্টত থাকক 3 মাহৰ পিছত আহক। 3 মাহলৈ চাই থাকিলেতো আমাৰ ল'ৰাটো হাততে হেৰাই যাব। সেই গতিকে চৰকাৰকে অনুৰোধ জনাইছোঁ এই 22 বছৰীয়া ল'ৰাটো যে প্ৰথম ভোটটোৰ কাৰণে তেওঁক অলপ সহায় সহযোগ কৰে যেন। আৰু ৰাইজক কি ক'ব? ৰাইজেও যাতে সহায় সহযোগ কৰে, এয়ে কামনে সৰুসুজবাসী হৈ অসমবাসী বা দেশবাসী আমাক যে এই ল'ৰাটোক সহায় কৰে যেন। কোনো লোকে যদি যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সহায় কৰিব বিচাৰে তেন্তে পৰিয়ালৰ লোকে যোৰহাটৰ RRL ব্ৰাঞ্চত দিলীপ দাসৰ নামত থকা একাউণ্ট নম্বৰ 364201605528 IFSC কোড SBIN 0005604 অথবা গুগল পে' নম্বৰ 6003886196 এই নম্বৰত আৰ্থিক সহায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। সবিশেষ জানিবৰ বাবে 6003886196 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আহ্বান জনাইছোঁ যে মোৰ ল'ৰাটো বাইকখন পৰিয়ে যে এনেকুৱা গতি হ'ল, মোৰ ল'ৰাটো একেবাৰে একদম জীৱনৰ কাৰণে ঘূণীয়া হৈছে। তাৰ কাৰণে ভাল কৰি দিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। একেবাৰে আমি দুখীয়া দৰিদ্ৰ মানুহ, যেনে তেনে ঘৰখন চলাই আছিলে ল'ৰাটো। সেই ল'ৰাটোকে এনেকুৱা হ'ল।
তাকে চৰকাৰক আহ্বান জনাইছে মোৰ ল'ৰাটো ভাল কৰিবৰ কাৰণে সহায় সহযোগ কৰে ৰাইজেও সহায় সহযোগ কৰে যে ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম